বোকাখাটৰ শিলভেটা গাঁৱত জলজীৱন আঁচনিৰ নামত প্ৰশাসন শুভাৰম্ভৰ পাছতেই বিকল জলজীৱন আঁচনিৰ প্ৰকল্প নিম্নমানৰ সামগ্ৰী আৰু কাৰিকৰী সঁজুলি ব্যৱহাৰৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ অভিযোগৰ পাছতেই আঁচনিখন কাৰ্যক্ষম কৰি তোলাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই পুখুৰী জানজুৰিৰ অপৰিষ্কাৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে শিলভেটা গাঁওবাসীয়ে আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি তোলাৰ দাবী ৰাইজৰ আসলতে এইটো শিলভেটা গাঁও বোকাখাট মহকুমাৰ মমাখি পঞ্চায়তৰ অন্তৰ্গত আসলতে এই আধুনিক যুগত নলা নৰ্দমা পুখুৰীৰ পানী খাই জীয়াই থাকিব লগা হৈছে মানুহখিনিয়ে ইয়াৰ মূলত হৈছে ঠিকাদাৰৰ ২ নম্বৰী কামৰ এইটো পৰিণাম ইয়াত জেজেমৰ প্ৰজেক্ট আছিলে যিজন ঠিকাদাৰে তেওঁ কাম কৰিলে কামটো কৰাৰ এমাহৰ পিছতে মানে জেজেম আঁচনিটো সম্পূৰ্ণ বন্ধ হৈ গ'ল বিকল হৈ গ'ল আমি ইয়াত ভাবিব পাৰিছোঁ যে তাত যিখিনি মেটেল ব্যৱহাৰ কৰা হ'ল যিখিনি যন্ত্ৰপাতি ব্যৱহাৰ কৰা হ'ল সেইখিনি আচলতে একেবাৰে সাধাৰণ আছিলে বা ২ নম্বৰী আছিলে যাৰ কাৰণে এমাহ হওঁতে এটা কোটি টকীয়া প্ৰজেক্টত কোনো ধৰণৰ ৱাৰেণ্টি নথকা বস্তু ব্যৱহাৰ কৰি তেওঁলোকে জেজেম আঁচনিটো বনোৱাৰ কাৰণে আজি এইটো বন্ধ হৈ গ'ল যাৰ কাৰণে মানুহে আজিৰ আধুনিক যুগত নলা নৰ্দমা আৰু জান জুৰিৰ পানী খাই জীয়াই থাকিব লগা হৈছে